মূল্য বৃদ্ধিৰ জয়ে যে বজাৰত গ্ৰাহকক জ্বলা-কলা খুৱাইছে, ৰান্ধনীশালত গৃহিণীক কন্দুৱাইছে তেনে নহয়। মূল্য বৃদ্ধিৰ প্ৰকোপত এতিয়া খেতিয়কেও খেতি কৰিব পৰা নাই। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট পংকজে আপোনালোকক দেখুৱাব সামগ্ৰিক পৰিৱেশ। এইখন ৰামদিয়াৰ বৰবাক্ৰা পথাৰ, যিখন বৰবাক্ৰা পথাৰত কেইবা হাজাৰ বিঘা কৃষিভূমিত খেতিয়কে কৰি ৰবি শস্য কৰিব পৰা নাই, সৰিয়হ ছটিয়াব পৰা নাই, আলু খেতি কৰিব পৰা নাই। কাৰণটো তেওঁলোকে সাৰৰ কৃত্ৰিম নাটনিৰ সমস্যাত ভুগিছে। তেওঁলোকে সাৰৰ অত্যাধিক মূল্য বৃদ্ধিৰ কাৰণে সাৰ কিনিব পৰা নাই, যাৰ কাৰণে তেওঁলোকে সৰিয়হ ছটিয়াব পৰা নাই, আলু ৰুব পৰা নাই। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে আপোনালোকক যিখন খেতিপথাৰৰ পৰা আচলতে অসমৰ বিভিন্ন বজাৰলৈ পাচলি তেওঁলোকে এই ৰামদিয়াৰ খেতিয়কসকলে খেতি কৰি প্ৰেৰণ কৰে। যিখন খেতিপথাৰৰ পৰা সৰিয়হ তেওঁলোকে যথেষ্ট পৰিমাণৰ উৎপাদন কৰি ৰাইজলৈ প্ৰেৰণ কৰে, কিন্তু এইবাৰ তেওঁলোক থমকি ৰ'ব লগা হৈছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমি আপোনালোকে কৰিছে, কিন্তু এইবাৰ আপোনালোকে এতিয়ালৈকে সৰিয়হ ছটিয়াব পৰা নাই। কিহৰ কাৰণে? সাৰৰ কাৰণে, বিশেষকৈ সাৰৰ অসুবিধা আৰু ট্ৰেক্টৰৰ অসুবিধা আছে। ট্ৰেক্টৰৰ সমস্যাটো কৈছোঁ, মই আগতে কৈছোঁ যে ট্ৰেক্টৰৰ সমস্যা মানে অন্য বছৰ আমি 250কে হাল বাইছিলোঁ, 250কে, এইবাৰ হ'ল 350, 320 টকা তেনেকুৱা। আৰু সাৰতো আৰু ৰাতিপুৱাৰ পৰি দাম বাঢ়ি আছে। মিলপাৰাত গ'লে 1800, আমাৰ নামপাৰাৰ উদয়কিয়াহাটত তাত গ'লে 1750, তাৰোপৰি আৰু এটা গৈছে 1650। আৰু 2 নম্বৰ 1 নম্বৰ কিবা সাৰ আছে, এইবিলাক নানানটা ধৰণৰ কিবা এনকে সাৰৰ কাৰণে আমি সাৰৰ বৃদ্ধিৰ কাৰণে আমি ৰৈ আছোঁ এতিয়া বৰ্তমান। ক'ব লাগিব যে আচলতে সাৰৰ দাম বৃদ্ধি হৈছে, একে সময়তে তেওঁলোকৰ মাটি চহ কৰোঁতেও যথেষ্ট পৰিমাণে পইচা এইবাৰ তেওঁলোকে ট্ৰেক্টৰত ভৰিব লগা হৈছে। অন্য এজন খেতিয়ক আছে, আপোনালোকে এই ধৰণে খেতি কৰি পেলাই বিভিন্ন পাচলি সৰিয়হ আপোনালোকে উৎপাদন কৰি পঠিয়ায় ৰাইজলৈ, কিন্তু এইবাৰ আপোনালোকে এই ধৰণে মাটি চহ কৰি পেলাইও আচলতে আপোনালোকে সৰিয়হ ছটিয়াব পৰা নাই। কিহৰ কাৰণে? হয়, আমি ধৰক আমি এই ৰামদিয়া মাজৰগুৰি এই বৰবাক্ৰা সৰুবাক্ৰা পথাৰৰ ভিতৰত আমি এখিনি মানুহ গোটেইখিনি মানুহ চলি আছোঁ বঢ়িয়াকৈ। কিন্তু আজি ইমান বছৰৰ পৰাই কিছুদিন চলিলোঁ, কিন্তু 2 বছৰমানৰ পৰাই আমাৰ বস্তুৰ মূল্য বৃদ্ধিৰ কাৰণে আমাৰ বিৰাট নাটনি হৈছে। এইফালে আমাক লকডাউনৰ জ্বলা-কলা কৰিছে, বা খেতি পথাৰক খাই সমস্যা দিগদাৰি পাইছোঁ। বস্তু বিকলিও বিঘা নাযোৱা হৈছে আমাৰ সময়ত, বা এতিয়া চাইডে আমাৰ এতিয়া বঙালমীয়া বিয়াকো গোটেই সাৰৰ পৰা ধৰি আহিছে। হয়, ক'ব লাগিব যে আচলতে এই ধৰণৰ এক সমস্যা, তেওঁলোকৰ বিভিন্ন সমস্যা আছে। আৰু এটা কথা ক'ব লাগিব যে আপোনালোকে খেতিয়কসকলে ম'হ গৰু ইত্যাদি আপোনালোকে পশুপালন কৰে, কিন্তু এইবাৰ আপোনালোকৰ কি এই ইয়াতে পশুপালনৰ ব্যৱস্থাৰ ক্ষেত্ৰত চৰকাৰে আপোনালোকক সহায় কৰিছে? নাই, পশুপালনৰ ক্ষেত্ৰত কোনো চৰকাৰে সহায় কৰা নাই। আমাৰ ইয়াত মাজৰগুৰি ৰামদিয়াৰ বৰালিমাৰা পথাৰত এখন তোমাৰ পশু চিকিৎসালয় আছে, সেই চিকিৎসালয়খন ভাঙি চিঙি গৈছে। তাত কোনো তোমাৰ সেয়া এই ঔষধ পাতিৰ কোনো ব্যৱস্থা নাই। যদি গাই গৰু এটা আহি গৰম আহে, তাক বেজি দিবৰ কোনো ব্যৱস্থা নাই। ডাক্তৰে তেনেকৈ আহে, কেতিয়াবা নাহে। এনেকৈ মানে ৰাইজৰ বৰ শোচনীয় অৱস্থা হৈছে। আৰু এই যে মাটিবিলাক চহ কৰি থৈছে, সৰিয়হ ছটিয়াব পৰা নাই, আলু খেতি কৰিব পৰা নাই, কবি ৰুব পৰা নাই আপোনালোকে, এইটো মূলতঃ সাৰৰ মূল্য বৃদ্ধিৰ কাৰণে। এয়া তোমাৰ বহুতো মাটি ইয়াতে চৰকাৰে পেলাই থৈছে খেতিয়ক ৰাইজে, কিন্তু এই সাৰৰ মূল্য বৃদ্ধিৰ কাৰণে কোনো মানে বেয়া সিঁচিব পৰা নাই, ৰবি শস্য কৰিব পৰা নাই, এইবিলাক খেতি কৰিব পৰা নাই। এই মুহূৰ্তত অন্য এজন কৃষকৰ ওচৰলৈ আমি যাব বিচাৰিম। আচলতে চৰকাৰে কি ধৰণে আচলতে গুৰুত্ব দিয়াটো দৰকাৰ বুলি ভাবে আপুনি? চৰকাৰক আপোনালোকে কি অনুৰোধ জনাব? চৰকাৰক মই একে বিশেষ বেলেগ অনুৰোধ নকৰোঁ। আমাৰ যিবিলাক আঁচনি আছিল সেইবিলাকতো বন্ধ কৰিলেই, এতিয়া বিশেষকৈ সেইটো আঁচনিটো বাৰু দিয়া নাই। সাৰৰ দামটোৰ কাৰণে একদম ৰিকুৱেষ্ট কৰিছোঁ, সাৰটো যাতে আগৰ দামত দিব পাৰে। আৰু কোনো দালাল মাটি চহ কৰি আপোনালোকে খেতি কৰিব নোৱাৰে। আৰু দালালৰ বন্ধ কৰিম বুলি কৈছে, দালালৰ হাতত সাৰবিলাক আছে নেকি, এইবিলাক অলপ তদন্ত কৰিব লাগে। নহ'লে আমাৰ মানে সাধাৰণ শ্ৰেণীৰ মানুহ চলাটো খুব টান হৈছে। এইখিনিয়ে জৰুৰী হৈ গৈছে। যদি আপোনালোকে এই ধৰণে সাৰৰ দাম বাঢ়ি থাকে, আপোনালোকে খেতিৰ মাটি চহ কৰি পেলাইও খেতি কৰিব নোৱাৰোঁ। আমি ইমান যদি দাম হয় জ্বালা-কালা, কিমান বছৰে যদি এরকম জ্বালা-কালা কৰে খেতিয়ক শ্ৰেণীৰ মানুহ, সাধাৰণ শ্ৰেণীৰ মানুহখিনিক, আমি আৰু নিৰুপায় খেতি কৰিব পাৰিব লাগিব, সেনেকুৱা কথা আৰু। হয়, ক'ব লাগিব যে আচলতে এই মুহূৰ্তত এই ৰামদিয়াৰ এই যি খেতিয়কসকল আছে, খেতিয়কসকলে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে আচলতে সাৰৰ যিটো অতিপাত মূল্য বৃদ্ধি, এই সাৰৰ মূল্য বৃদ্ধিটোৰ ক্ষেত্ৰত চৰকাৰে কিছু ব্যৱস্থা ল'ব লাগে। নহ'লে এই ধৰণে হাজাৰ হাজাৰ বিঘা কৃষিভূমি যিধৰণে তেওঁলোকে চহ কৰিও তেওঁলোকে সাৰৰ অত্যাধিক মূল্য বৃদ্ধিৰ কাৰণে পেলাই ৰাখিব লাগিব, খেতি কৰিব নোৱাৰিব, যাৰ কাৰণে তেওঁলোকে ঘৰ চলাত অসুবিধা হ'ব। তেওঁলোকৰ পাচলি উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৰামদিয়াৰ কৃষকসকলে। হয়।